5টা সমষ্টিৰ উপনিৰ্বাচনত 5-0 জয়ী ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট। এশ শতাংশ ষ্ট্ৰাইক ৰেট বিজেপি আৰু মিত্ৰ দলৰ। শোচনীয় মুখ থেকেচা কংগ্ৰেছৰ। উপনিৰ্বাচনত বিজেপি 5, কংগ্ৰেছ বিশাল 0। সামগুৰিত পৰাস্ত ৰকিবুলৰ ৰাজতন্ত্ৰ। আজিৰ পৰা ৰকিবুল হুছেইন আৰু তাৰ ল'ৰাক চিৰদিনৰ কাৰণে সামগুৰিৰ পৰা বিদায় দিয়া হৈছে। আজিৰ পৰা যদি লাভ থাকে আৰু সামগুৰি আশা কৰি লাভ নাই। বিহালীত পৰাস্ত গৌৰৱ গগৈৰ গৰ্ব আৰু অহংকাৰৰ। মোৰ মতে বিহালী আমি জিকিলোৱে। মোক যদি সোধে বিহালী আমি জিকিলোৱে, য'ত য'ত মোৰ মানুহ আছে তাৰ পৰাই মই খবৰ আপোনালোকক একদম সাহসেৰে মই ক'ব পাৰোঁ। বঙাইগাঁৱত পত্নীৰ জৰিয়তে দুৰ্গ অক্ষত ৰাখিলে ফণীভূষণ চৌধুৰীয়ে। চিডলিত সেমেকিল হাগ্ৰামা মহিলাৰী। প্ৰমোদ বড়োৰ ব্যাপক চমক। ধলাইত পৰিমল শুক্লবৈদ্যৰ পচন্দৰ প্ৰাৰ্থীৰ বিশাল জয়। এইবাৰৰ উপনিৰ্বাচনে সামগুৰি বিধানসভা সমষ্টিত সৃষ্টি কৰিলে এক নতুন ইতিহাস। আজি বিবাহ বাৰ্ষিকী মই ভাবোঁ মোৰ পত্নীৰ কাৰণে এটা ভাল গিফ্ট। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে ধৰি পেলাই ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ সমূহ কাৰ্যকৰ্তা আৰু সামগুৰিবাসী ৰাইজৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে হিন্দু মুছলমান সকলো ৰাইজৰ চৰণ প্ৰণাম জনাইছোঁ। এই জয় উন্নয়নৰ জয়, এই জয় ভাৰতীয় জনতা পাৰ্টীৰ সবকা সাথ সবকা বিকাশৰ জয়। আৰু মই পুনৰাই সামগুৰিবাসী ৰাইজক মই তেওঁলোকৰ চৰণত মই প্ৰণাম জনাইছোঁ। সামগুৰিৰ সংখ্যালঘু ভোটাৰে সলনি কৰিলে অসমৰ ৰাজনৈতিক পৰিভাষা। আজিৰ পৰা আমাৰ সংখ্যালঘু ৰাইজে ৰকিবুল হুছেইনক চিৰদিনৰ কাৰণে বিদায় দিছে। অহংকাৰ, এহঁতৰ যিমান অহংকাৰ, বহুত অহংকাৰ। এহঁতৰ ঘৰত গৈ পেলাই আমাৰ মানুহে ইয়াত কোনো থান নাই। এনেকুৱা অহংকাৰী মানুহ এতিয়া আমাৰ মাইনৰিটি মানুহে বুজি পাইছে। সেইকাৰণে এতিয়া তেওঁলোকে চিৰ বিদায় দিছে বাপুতক। তেওঁলোকে দুবৰীত গৈ ৰাজনীতি সামগুৰিত কৰিব নালাগে। সামগুৰিত মানুহ আছে। দীপৰঞ্জন শৰ্মা আছিলে আমাৰ মিত্ৰজোঁটৰ পাৰ্টি আৰু সেই দক্ষ ব্যক্তিজনক সংখ্যালঘু সংখ্যাগুৰু সকলো জাতি জনগোষ্ঠীৰ ৰাইজে আঁকোৱালি লৈছে। এয়া হৈছে সামগুৰিবাসীৰ ৰাইজৰ জয়, দীপৰঞ্জন শৰ্মাৰ জয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জয়, নৰেন্দ্ৰ মোদীজী ডাঙৰীয়াৰ জয়। গব্বৰৰ বিৰুদ্ধে জয় বীৰুৰ ভূমিকাত সংখ্যালঘু ভোটাৰ। ৰকিবুল হুছেইন ডাঙৰীয়াই প্ৰায় তেখেতৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে সংখ্যালঘু ৰাইজক ভোট বেংক হিচাপে 35 বছৰ শোষণ কৰিছিলে আৰু সামগুৰিবাসী ৰাইজে এবাৰ বুজি পাইছে আৰু এই গব্বৰ সিঙৰ ৰাজনীতি সামগুৰিবাসীয়ে বিদায় দিছে। ৰকিবুল হুছেইনৰ পৰিয়ালতন্ত্ৰৰ পৰাজয় হ'ল সামগুৰিত। সামগুৰিত জবনিকা পৰিল ককা দেউতা নাতিৰ ৰাজনীতিৰ। ৰকিবুল হুছেইন ডাঙৰীয়াই প্ৰায় তেখেতৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে সংখ্যালঘু ৰাইজক ভোট বেংক হিচাপে 35 বছৰ শোষণ কৰিছিলে আৰু সামগুৰিবাসী ৰাইজে এবাৰ বুজি পাইছে আৰু এই গব্বৰ সিঙৰ ৰাজনীতি সামগুৰিবাসীয়ে বিদায় দিছে। নিৰ্বাচনৰ প্ৰাকখনত দেখা সামগুৰিৰ পৰিৱেশেই প্ৰতিফলিত হ'ল নিৰ্বাচনৰ ফলাফলত। বিজেপি প্ৰাৰ্থী দীপলু ৰঞ্জন শৰ্মাই বিশাল ভোটৰ ব্যৱধানত পৰাস্ত কৰিলে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক।
আৰু ইয়াৰ জৰিয়তে দীপ্লু ৰঞ্জন শৰ্মাই ইতি পেলালে সামগুৰিত ৰকিবুল হুছেইনৰ পৰিবাৰবাদৰ সামগুৰিত বিশাল জয়ৰ পিছতে এয়া বিজেপি সমৰ্থকৰ আনন্দ উল্লাস বিহালীত এক প্ৰকাৰ বুমেৰাং হল গৌৰৱ গগৈৰ ৰণকৌশলৰ বিহালীত ৯,০৫১টা ভোটত জয়ী বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল সুন্দৰ অনুভৱ যে আজি দেখা পাই যে সকলো উৎফুল্লিত গতিকে ইয়াৰ কাৰণে সকলো ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তা মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াকে আদি কৰি ৰাজীৱ সভাপতি বিজু হাজৰিকা ডাঙৰীয়া সকলো বিধায়ক সাংসদক দত্ত ডাঙৰীয়াক আদি কৰি দলৰ সকলো কাৰ্যকৰ্তাক অশেষ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ মিত্ৰ দলক লেং মাৰি বিহালীত অকলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৌৰৱ গগৈয়ে যি ৰণকৌশল প্ৰস্তুত কৰিছিল সেই ৰণকৌশল অৱশেষত ফ্লপ হ'ল বিহালীত পৰাস্ত হ'ল গৌৰৱ গগৈৰ দম্ভ আৰু অহংকাৰৰ নহয় আমি আগতে কৈছোঁ যে গৌৰৱ গগৈ মেজিক বিহালীৰ সমষ্টিত নচলে কাৰণ বিহালীৰ ৰাইজ সচেতন গোটেই ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে বিহালীবাসীৰ ৰাইজ উন্নয়নৰ লগত আছে ইয়াত গৌৰৱ গগৈ পৰাজিত হৈছে কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ ইয়াত উফাইডাং মাৰি পেলাই এটা বাক্যশাৰী কৈ আহিছিলে যে যোৰহাটত যেনেধৰণে হ'ল ইয়াৰ বিহালীত তেনেধৰণে যোৰহাট দৰে কৰি পেলাব সেয়া নক্সাত হ'ল প্ৰায় ১.৫ মাহমান ধৰি গৌৰৱ গগৈ ইয়াত আছিল ১.৫ মাহ ধৰি গৌৰৱ গগৈ এদিন মাত্ৰ আহি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উফৰাই পঠিয়াই দিলে মানে গৌৰৱ গগৈ কাম নাই গৌৰৱ গগৈ ৰাইজৰ তেওঁৰ প্ৰতি আস্থা নাই এইটো প্ৰমাণ হ'ল আজি বিহালী নিৰ্বাচনতে এখন ছবি আমাৰ অসমৰ ৰাইজে আমি দেখা পালোঁ বঙাইগাঁৱত ভোটাৰ ৰাইজে অকলশৰীয়া নকৰিলে সাংসদ ফণীভূষণ চৌধুৰী সেয়েহে বঙাইগাঁৱত অক্ষত থাকিল অগপ তথা ফণীভূষণ চৌধুৰীৰ ৰাজনৈতিক দুৰ্গ ফণীভূষণ চৌধুৰীৰ পৰিৱৰ্তে এইবাৰ তেওঁ পত্নী দীপ্তিময়ী চৌধুৰীক সমান আগ্ৰহেৰে আঁকোৱালি ল'লে বঙাইগাঁও বিধানসভা সমষ্টিৰ ৰাইজে বিশাল ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহক পৰাস্ত কৰি দিছপুৰৰ দৰবাৰলৈ ঢাপলি মেলিলে দীপ্তিময়ী চৌধুৰীয়ে মই প্ৰথম বঙাইগাঁও সমষ্টিৰ প্ৰত্যেকজন ভোটাৰক বহুত বহুত ধন্যবাদ মিত্ৰজোঁটৰ প্ৰত্যেকজন নেতা কৰ্মী যিসকল মোৰ কাৰণে দিনে ৰাতিয়ে ইমান কষ্ট কৰিছে তেখেতসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ যিসকলে মোৰ লগত দিনে ৰাতিয়ে মানে সমষ্টিৰ প্ৰত্যেকজন মানুহৰ পৰা প্ৰতিশোধ নিয়াব চেষ্টা কৰিছে আমি যে মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়াব লাগে সেইকাৰণে মই আমাৰ বঙাইগাঁও সমষ্টিৰ প্ৰত্যেকজন ভোটাৰকে মই ধন্যবাদ জনাইছোঁ এই বিজয় নিশ্চয় আমাৰ ৰাইজৰ জয় ৰাইজে অসম গণ পৰিষদ দলক ভাল পায় আজি সুদীৰ্ঘ দিন ধৰি বঙাইগাঁৱত অসম গণ পৰিষদ দল আছে আৰু তেওঁলোকে ভাবিছে নিশ্চয় বঙাইগাঁৱত আৰু বহুদিন জীয়াই ৰাখিব সেইকাৰণে তেখেতসকলে নিশ্চয় ভোট দি জয়যুক্ত কৰে ইয়াৰ মানুহখিনিয়ে ইয়াৰ যিসকল কৰ্মী আছে তেওঁলোকে আচলতে অসম গণ পৰিষদ দলৰ লগতহে আছে এইটো ফণীভূষণ চৌধুৰী চলিয়ন চৰকাৰ বিজয় সিঙৰ লগত তেওঁলোক নাই যিহেতু ইয়াৰে ৰাইজখিনি অসম গণ পৰিষদ দলৰ লগত আছে গতিকে তেওঁলোকে অসম গণ পৰিষদ দলৰ লগতে থাকিলে আৰু তেওঁলোকে অসম গণ পৰিষদ পক্ষেই তেওঁলোকে ভোটদান কৰিলে চিডলিত নৰজিল হাগ্ৰামা মহিলাৰীৰ দম্ভ আৰু অহংকাৰ বিটিআৰত এক প্ৰকাৰ এতিয়া সেমেকিছে হাগ্ৰামা মহিলাৰীৰ চমক তাৰ পৰিৱৰ্তে জিলিকিছে প্ৰমোদ বড়ো চিডলিত UPPL তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ নিৰংকুশ জয় বিশাল ভোটৰ ব্যৱধানত BPF প্ৰাৰ্থীক পৰাস্ত কৰি দিছপুৰলৈ নিৰ্বাচিত হৈছে নিৰ্মল কুমাৰ ব্ৰহ্ম হয় এইটো ৰাইজৰ যিটো কিবা মৰম ৰাইজে মৰম কৰিছে আৰু মৰম কৰাৰ কাৰণ আছে আমাৰ UPP দলৰ সভাপতি তথা আমাৰ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো মই এৰি পেলাই কথা ক'ব নোৱাৰিম তেখেতে আমাৰ দলটো ভালদৰে সভাপতি হিচাপে চলাই আছে কৰ্মকৰ্তা কাৰ্যকৰ্তাসকলক ভালদৰে আগলৈ মানে কাম কৰিবৰ বাবে সুবিধাটো দিছে পৰামৰ্শ আগবঢ়াইছে আৰু এক পিনেদি উন্নয়নমূলক কাম কাজ হিচাপে চৰকাৰীভাৱে তেখেতে আগভাগ লৈছে ভালকৈ ঢলাইত শেষ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থীয়ে সাংসদ পৰিমল শুক্লবৈদ্যৰ পচন্দৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে কংগ্ৰেছ নিৰ্বাচিত হ'ল দিছপুৰলৈ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থক পৰাস্ত কৰি পৰিমল শুক্লবৈদ্যৰ পচন্দৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে ঢলাইত অক্ষত ৰাখিলে বিজেপিৰ বিজয় ধ্বজা
खूब अच्छा लगता है। जीत के जश्न पूरा मनेगा। कितना लगा कॉन्टेस्ट कैसा था কেমন ছিল পুরো কন্টেস্টটা? দেখুন কন্টেস্ট মানে কি এখানে 10,000-এর উপরে লিড আমরা পেয়েছি। ভোট কাস্টিং কম হয়েছে, 10% ভোট কম কাস্ট হয়েছে গত নির্বাচন থেকে। কাজে এখানে আমাদের ডিফারেন্সটা কমেছে, এটাই। ধলাই ডেভেলপমেন্টের জন্য আমি কাজ করব। এখানে ধলাই রাস্তাঘাট থেকে শুরু করে ভুবন পাহাড়ের রাস্তা, চিড়িয়াখানা এবং ধলাইতে কোনো ভালো ইন্ডাস্ট্রি আনা যায় কিনা আমি মাননীয় মুখ্যমন্ত্রীর সঙ্গে কথা বলবো। 2026 বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকখনত 5টা সমষ্টিৰ উপ নিৰ্বাচনে বহন কৰিছে যথেষ্ট তাৎপৰ্য আৰু এই উপ নিৰ্বাচনে নিশ্চিতভাৱে 26 বিধানসভাৰ নিৰ্বাচনৰ বাবে সলনি কৰিব সংখ্যালঘু ভোটাৰৰ ৰাজনৈতিক সমীকৰণ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।